নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ ষ্টুডিঅ'ত মই পলাৰ লৈ আহিছোঁ এই মুহূৰ্তৰ এটা বিশেষ খবৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্যৰ শপত গ্ৰহণ নতুন উপাচাৰ্য হিচাপে শপত গ্ৰহণ কৰিলে বিশিষ্ট শিক্ষাবিদ ডক্টৰ ননীগোপাল মহন্তই আজিৰ দিনটোত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ দায়িত্বভাৰ গ্ৰহণ কৰে আমি জনাম এই মুহূৰ্তত সবিশেষ খবৰ আমি জনাইছোঁ এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য হিচাপে শপত গ্ৰহণ ডক্টৰ ননীগোপাল মহন্তই যে উপাচাৰ্য হিচাপে শপত গ্ৰহণ কৰে 5 বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ কৰিলে ডক্টৰ প্ৰতাপজ্যোতি সন্দিকৈ কাৰ্যকাল শেষ হোৱাৰ পিছতে এই দায়িত্বভাৰ গ্ৰহণ আজি বিশ্ববিদ্যালয়খনৰ নতুন উপাচাৰ্যৰ দায়িত্ব গ্ৰহণ ডক্টৰ ননীগোপাল মহন্তৰ গুৱাহাটী বিশ্ববিদ্যালয় অসমৰ ৰাইজৰ আশাৰ সপোন বুলি তেওঁ উল্লেখ কৰিছে গুৱাহাটী বিশ্ববিদ্যালয় এখন আগশাৰীৰ বিদ্যালয় আগন্তুক দিনত বিশ্ববিদ্যালয়খনৰ সপোন বাস্তৱায়িত কৰিবলৈ চেষ্টা কৰিম বিভিন্ন ধৰণৰ যিসমূহ বিদ্যালয়সমূহৰ কাম-কাজ সেই কাম-কাজসমূহ আগন্তুক দিনত বাস্তৱায়িত কৰিবলৈ চেষ্টা কৰিম বুলি তেওঁ শপত গ্ৰহণ কৰাৰ পিছতে এই কথা উল্লেখ কৰিছে আজিৰ দিনটোত তেওঁ ইয়াৰ পূৰ্বৰ যিগৰাকী উপাচাৰ্য ডক্টৰ প্ৰতাপজ্যোতি সন্দিকৈ কাৰ্যকাল শেষ হোৱাৰ পিছতে আজিৰ দিনটোত বিশ্ববিদ্যালয়খনৰ নতুন উপাচাৰ্যৰ দায়িত্ব গ্ৰহণ কৰিছে ডক্টৰ ননীগোপাল মহন্ত বিশিষ্ট শিক্ষাবিদ তাৰ লগতে এগৰাকী অধ্যাপক ডক্টৰ ননীগোপাল মহন্তই আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ যি দায়িত্বভাৰ সেই দায়িত্বভাৰ গ্ৰহণ কৰিছে ইয়াৰ পূৰ্বে অসমৰ ৰাজ্যপালগৰাকীয়ে তেওঁক গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্তি দিছিলে আৰু ইয়াৰ পিছতে আজিৰ দিনটোত তেওঁ পূৰ্বৰ উপাচাৰ্যগৰাকীৰ কাৰ্যকাল শেষ হোৱাৰ পিছত আজি দায়িত্বভাৰ গ্ৰহণ কৰিছে আৰু দায়িত্বভাৰ গ্ৰহণ কৰিয়ে তেওঁ বিশ্ববিদ্যালয়খনক লৈ আৰু শিক্ষা ব্যৱস্থাক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে তেওঁ কৈছে যে গুৱাহাটী বিশ্ববিদ্যালয়খন অসমৰ ৰাইজৰ অসমৰ শিক্ষাৰ্থীসকলৰ এক সপোন এক আশাৰ সপোন আৰু আগন্তুক দিনত যাতে বিশ্ববিদ্যালয়খনে আৰু অধিক আগুৱাই যাব পাৰে তাৰ বাবে মই মোৰ কাৰ্যকালৰ ভিতৰতে যেনেধৰণে পাৰোঁ তেনেধৰণে চেষ্টা কৰিম বিদ্যালয়খনৰ সপোন বাস্তৱত ৰূপায়িত কৰিবলৈ চেষ্টা কৰিম বুলি কৈছে আৰু ইয়াৰ লগতে যেহেতু ৰেংকিঙৰ ক্ষেত্ৰত যদি চাওঁ তেনেহ'লে গুৱাহাটী বিশ্ববিদ্যালয় যথেষ্ট আগবাঢ়িছে NIF ৰেংকিঙৰ ক্ষেত্ৰতে হওক বা আন যিসমূহ ক্ষেত্ৰত যথেষ্টভাৱে আগবাঢ়িছে গুৱাহাটী বিশ্ববিদ্যালয় ডক্টৰ ননীগোপাল মহন্তই উল্লেখ কৰিছে যে আগন্তুক দিনত তেওঁৰ কাৰ্যকালত ৰাজ্যৰ ভিতৰত বুলিয়ে নহয় দেশৰ ভিতৰত আগশাৰীৰ এখন বিশ্ববিদ্যালয় হিচাপে আনিবলৈ বা পৰিণত কৰিবলৈ তেওঁ বিভিন্ন ধৰণে যিদৰে পাৰিব চেষ্টা কৰিব আৰু ইয়াৰ লগতে বিশ্ববিদ্যালয়সমূহৰ শিক্ষাৰ্থীসকলৰ যিবোৰ অসুবিধা সেই অসুবিধাসমূহ তেওঁ দূৰ কৰাৰ চেষ্টা কৰিব যিসমূহ টেকনিক্যাল সমস্যা থাকে সেই টেকনিক্যাল সমস্যাসমূহ তেওঁ আঁতৰোৱাৰ চেষ্টা কৰিব আৰু ইয়াৰ লগতে শিক্ষাৰ ক্ষেত্ৰত যিসমূহ গুণগত মান সেই গুণগত মানসমূহ আৰু অধিক উন্নত কৰাৰ চেষ্টা কৰিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ আণ্ডাৰত যিসমূহ মহাবিদ্যালয় আছে সেই মহাবিদ্যালয়সমূহত বিভিন্ন সময়ত নামভৰ্তিৰ সময়ত পৰীক্ষাৰ ৰিজাল্টৰ সময়ত বিভিন্ন ধৰণৰ অসুবিধাৰ সৃষ্টি হয় সেই বহু সময়ত পৰীক্ষাৰ আগমুহূৰ্তত বিভিন্ন ধৰণে শিক্ষাৰ্থীসকলে বিভিন্ন সমস্যাৰ সন্মুখীন হয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰত এটা ডাঙৰ এনে ধৰণৰ সমস্যাৰ সৃষ্টি হোৱা দেখা যায় আৰু এই যিসমূহ সমস্যা বা পৰ্টেলৰ জৰিয়তে এডমিশ্যন লোৱা বিভিন্ন ধৰণৰ কামসমূহ কৰা সেই সকলো সমস্যা যেনেদৰে পাৰে তেওঁ তেনেদৰে দূৰ কৰিবলৈ বা শিক্ষাৰ্থীসকলৰ শিক্ষাৰ ব্যৱস্থাটো আৰু অধিক উন্নত কৰিবলৈ তেওঁ চেষ্টা কৰিম বুলি কৈছে আৰু আজিৰ দিনটোত তেওঁ শপত গ্ৰহণ কৰিছে প্ৰতাপজ্যোতি সন্দিকৈ কাৰ্যভাৰ শেষ হোৱাৰ পিছতে তেওঁ আজি নতুন উপাচাৰ্যৰ দায়িত্ব গ্ৰহণ কৰিছে আৰু দায়িত্বভাৰ গ্ৰহণ কৰি তেওঁ বিশ্ববিদ্যালয়খনৰ গুণগত মান উন্নত কৰাৰ বাবে বিভিন্ন ধৰণে সংকল্পবদ্ধ হৈছে আৰু এই মুহূৰ্তত আমাৰ হাতত তেওঁৰ কিছু মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছোঁ জয় জয়তে মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন যিসকল আমাৰ উপাচাৰ্য আৰু যিসকলৰ অতি ঐতিহাসিক ভূমিকাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন হ'ল সেই সকলো মাননীয় শিক্ষাবিদ উপাচাৰ্য প্ৰশাসক ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰী সকলোকে মই ধন্যবাদ জনাইছোঁ কৃতজ্ঞতা জনাইছোঁ যে তেখেতসকলৰ এই অনবদ্য অৱদানৰ ফলশ্ৰুতিতে অসমীয়া ৰাইজৰ হিয়াৰ আমঠু গুৱাহাটী বিশ্ববিদ্যালয়ৰ জন্ম হৈছিল 1947 চনতে এয়া গুৱাহাটী বিশ্ববিদ্যালয় হৈছে অসমৰ ৰাইজৰ আশাৰ সপোন আৰু এই আশাৰ সপোনৰ দায়িত্ব বৰ্তমান মই লাভ কৰিছোঁ আৰু মই আশা কৰোঁ ৰাইজৰ আমাৰ বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী শিক্ষক ছাত্ৰ ছাত্ৰীৰ সহযোগত আমাৰ যিটো সপোন জিলিকাব লুইতৰে পাৰ তাক উদ্দেশ্য সপোন বাস্তৱত ৰূপায়িত কৰিবলৈ মই সক্ষম হ'ম বা মই মোৰ প্ৰয়াস সম্পূৰ্ণৰূপে কৰিম